নমস্কাৰ সকলোকে মোৰ ল'ৰা বন্ধুখিনি আৰু বিশেষকৈ ছোৱালীখিনিৰ পৰা এটা মই কোৱেশ্চন সদায় পাই থাকোঁ যে ছাৰ আমি কেতিয়াবা যদি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে কোনোবা এটা ৰুম বুক কৰি পেলাই প্ৰাইভেট মমেণ্ট স্পেণ্ড কৰি থকা মুহূৰ্তত কোনোবা পুলিচ অফিচাৰে বা কোনোবা থাৰ্ড পাৰ্চনে আহি পেলাই আমাক টৰ্চাৰ কৰিব পাৰে নেকি বা আমাক টৰ্চাৰ কৰি আইনৰ ওচৰলৈকে লৈ যাব পাৰে নেকি বা এনেকুৱা ধৰণৰ আইনৰ মেৰপাকত সোমোৱাই দিব পাৰে নেকি? এনচাৰ ন'। কোনেও আপোনালোক দুজনক ডিষ্টাৰ্ব কৰিব নোৱাৰে বা কোনোবা থাৰ্ড পাৰ্চন বা পুলিচ অফিচাৰে আহি আপোনালোকৰ ৰুমত সোমাই আপোনালোকক টৰ্চাৰ কৰিব নোৱাৰে বা আইনী মেৰপাকত সোমাই ল'ব নোৱাৰে, কিয়নো আপোনালোক দুজন যদি এডাল্ট হয় অৰ্থাৎ প্ৰাপ্তবয়স্ক হয় আৰু ইজনে সিজনৰ যদি অনুমতি থাকে বা দুজনৰ সন্মতিত যদি আপোনালোকে কোনোবা এটা হোটেল ৰুমত গৈ পেলাই প্ৰাইভেট মমেণ্ট স্পেণ্ড কৰিব বিচাৰিছে দেন আপোনালোকক কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে। ইয়াৰ উপৰিও যদি কোনোবা পুলিচ অফিচাৰে আপোনালোকৰ ৰুমত সোমাই পেলাই আপোনালোকৰ লগত জৰ জবস্তি কৰে যে আপোনালোকৰ মাক দেউতাকক ফোন কৰক আমি কথা পাতিম, দেন আপোনালোকক ক'ব লাগিব যে চৰি উই আৰ নট বাউণ্ড টু ডু ডেট, আৰু আপুনি ক'ব লাগিব যে আমি দুয়োজনে প্ৰাপ্তবয়স্ক হয় আৰু লগতে আমাৰ ভাৰতীয় সংবিধান আৰ্টিকেল 21 ফাণ্ডামেণ্টেল ৰাইটছ আমি যদি মেজৰ হয় অৰ্থাৎ প্ৰাপ্তবয়স্ক হয় তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে প্ৰাইভেট মমেণ্ট স্পেণ্ড কৰিব পাৰে, সেয়া তেওঁলোকৰ মৌলিক অধিকাৰ। গতিকে কোনেও আপোনালোকক ডিষ্টাৰ্ব কৰিব নোৱাৰে, কেৱল মাত্ৰ আপোনালোকে আইনীভাৱে সজাগ থাকিব। যেতিয়া আপুনি আইন জনা থাকিব তেতিয়াহ'লে আপোনাক কোনেও আৰু ডিষ্টাৰ্ব কৰিব নোৱাৰিব। গতিকে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে কাৰো লগত এনেকুৱা ঘটনা সংঘটিত নহয়। ধন্যবাদ।